মিত্ৰদল বিজেপিৰ বাবেই যেন হলঠেকত পৰিছে এতিয়া অসম গণ পৰিষদ। বিজেপিৰ মন্তব্যৰ বাবে মিয়াই ভোট নিদিয়ে অগপক, এনে এক তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে অগপৰ জ্যেষ্ঠ নেতা কমলা কলিতাই। বিজেপিৰ মন্তব্যৰ বাবেই নিৰ্বাচনত কম ভোট পায় অগপই, কিয়নো বিজেপিয়ে কৈ আছে মিয়াৰ ভোট আমাক নালাগে, মিয়াক আমি শেষ কৰি দিম, যাৰ পৰিপ্ৰেক্ষিতত মিত্ৰদল অগপকো এতিয়া মিয়া মুছলমানে ভোট নিদিয়ে বুলি এক বিস্ফোৰক বা ডাঙৰ মন্তব্য আগবঢ়াইছে অগপৰ নেতা কমলা কলিতাই। আৰু কি কৈছে আমি সেই সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিছোঁ। বিজেপিৰ মন্তব্যৰ বাবেই মিয়াই ভোট নিদিয়ে অগপক, অসম গণ পৰিষদক মিয়াই এতিয়া পচন্দ নকৰা হৈছে একমাত্ৰ বিজেপিৰ বাবেই। বিজেপিৰ মন্তব্যৰ বাবেই নিৰ্বাচনত কম ভোট পায় অগপই, অগপই কম ভোট পায় বুলি ডাঙৰ মন্তব্য কৰিছে অগপৰ জ্যেষ্ঠ নেতা কমলা কলিতাৰ এই বিস্ফোৰণ। কমলা কলিতাৰ এই বিস্ফোৰণ মিয়াৰ ভোট নালাগে বুলি মন্তব্য কৰে বিজেপিৰ নেতাই, ভাৰতীয় জনতা পাৰ্টিৰ নেতাই, আৰু ফলত সংখ্যালঘু ভোটাৰে অসম গণ পৰিষদকো ভোট নিদিয়ে। এনে এক তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে অগপৰ জ্যেষ্ঠ নেতাগৰাকীয়ে। সংখ্যালঘু জনতাৰ প্ৰশ্নৰো মুখামুখি হ'বলগীয়া হৈছে এতিয়া দলটো। আৰু বিজেপিৰ মন্তব্যৰ বাবে অগপই নাপায় মুছলমানৰ ভোট, কমলা কলিতাৰ এক তাৎপৰ্যপূৰ্ণ মন্তব্য। মিত্ৰদল অসম গণ পৰিষদ যেন এতিয়া বিজেপিৰ মন্তব্যৰ বাবে হলঠেকত পৰিছে, বিজেপিৰ মন্তব্যৰ বাবেই নিৰ্বাচনত কম ভোট পায় অগপই, এই তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে অগপৰ জ্যেষ্ঠ নেতাগৰাকীয়ে। যিহেতু মিত্ৰতাত আছে দুয়োটা দল, বিজেপিয়ে কয় যে আমাক মিয়াৰ ভোট নালাগে, মিয়াক আমি শেষ কৰি দিম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়াৰ বিৰুদ্ধে মুকলিকৈ এই বিশুদ্ধাৰ বা ডাঙৰ মন্তব্য কৰি অহা পৰিলক্ষিত হয়। আৰু তাৰ পাছতেই অগপ যিহেতু মিত্ৰদলত আছে আৰু সেই পৰিপ্ৰেক্ষিততেই বিজেপিক বেয়া পোৱাৰ বাবেই সংখ্যালঘু মুছলমান ভোটাৰে অগপকো ভোট নিদিয়ে, নিৰ্বাচনত কম ভোট পায় সেইবাবেই বুলি এতিয়া উল্লেখ কৰিছে অগপৰ জ্যেষ্ঠ নেতা কমলা কলিতাই। মন্তব্য আছে, তেখেতে কি কৈছিল আমি সেই মন্তব্য শুনাই ল'ব বিচাৰিছোঁ। আমি যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত যেতিয়া আমি সংখ্যালঘু অঞ্চলৰ সমষ্টিবিলাকত আমি যিহেতু প্ৰাৰ্থী হিচাপে আমি থিয় হৈছিলোঁ আৰু সংখ্যালঘু মানুহৰ ভোট বিচাৰি যেতিয়া আমি চোতালে চোতালে ঘূৰিছিলোঁ, সেইখিনি সময়ত ভাৰতীয় জনতা পাৰ্টীৰ নেতাই যেতিয়া কৈছিলে যে মিয়াৰ ভোট নালাগে বুলি, তেতিয়া আমি প্ৰশ্নৰ সন্মুখীন হৈছিলোঁ। আৰু আমি প্ৰশ্নৰ সন্মুখীন হোৱাৰ কাৰণে আমাৰ সংখ্যালঘু মানুহৰ ভোটৰ পৰা আমি নিৰ্বাচনৰ ফলাফল আমাৰ বেয়া হৈছে। যিয়ে নহওক, সেই ধৰণৰ দুতৰপীয়া যাতে স্থিতি নহয়, তাৰ কাৰণেহে মই এতিয়াও আহ্বান কৰোঁ আৰু সেই কথাটো মই মুকলিমূৰীয়াভাৱে। আৰু এইটো কথা ঠিক যে বাংলাদেশী যিটো ৰাতাবাৰী সমষ্টিৰ বিধায়ক বিজয় মালাকাৰ, তেওঁ দুখন পৰিচয় পত্ৰ থকা বুলি কৈছে আৰু বাংলাদেশী নাগৰিকত্ব থকা বুলি কৈছে। যদি সেইটো সত্য হয়, কাৰণ এইটোতো কোৰ্টে বা বাতৰি কাকত আদিত এইটো বা নিউজত প্ৰচাৰ হৈছে, যদি সেই সত্য হয় তেতিয়াহ'লেতো এইটো আৰু এটা ডাঙৰ অপৰাধ। গতিকে এই অপৰাধটোৰ সম্পৰ্কত এটা নিৰ্দিষ্ট স্থিতি লৈ পেলাই তেওঁলোকে ব্যৱস্থা ল'ব লাগে। আৰু মই ভাবোঁ যে আমাৰ 855জন শ্বহীদৰ যি ত্যাগ অসম আন্দোলন, এই অসম আন্দোলনৰ ফলশ্ৰুতিত জন্ম হোৱা অসম গণ পৰিষদ দলে এই ধৰণৰ কথাত এতিয়াও আমি আপোচ কৰিব নোৱাৰোঁ। আমি যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত যেতিয়া আমি সংখ্যালঘু অঞ্চলৰ সমষ্টিবিলাকত আমি যিহেতু প্ৰাৰ্থী হিচাপে আমি থিয় হৈছিলোঁ আৰু সংখ্যালঘু মানুহৰ ভোট বিচাৰি যেতিয়া আমি চোতালে চোতালে ঘূৰিছিলোঁ, সেইখিনি সময়ত ভাৰতীয় জনতা পাৰ্টীৰ নেতাই যেতিয়া কৈছিলে যে মিয়াৰ ভোট নালাগে বুলি, তেতিয়া আমি প্ৰশ্নৰ সন্মুখীন হৈছিলোঁ। আৰু আমি প্ৰশ্নৰ সন্মুখীন হোৱাৰ কাৰণে আমাৰ সংখ্যালঘু মানুহৰ ভোটৰ পৰা আমি বঞ্চিত হ'ব লগা হৈছে বা নিৰ্বাচনৰ ফলাফল আমাৰ বেয়া হৈছে। যিয়ে নহওক, সেই ধৰণৰ দুতৰপীয়া যাতে স্থিতি নহয়, তাৰ কাৰণেহে মই এতিয়াও আহ্বান কৰোঁ আৰু সেই কথাটো মই মুকলিমূৰীয়াভাৱে। আৰু এইটো কথা ঠিক যে বাংলাদেশী যিটো ৰাতাবাৰী সমষ্টিৰ বিধায়ক বিজয় মালাকাৰ, তেওঁ দুখন পৰিচয় পত্ৰ থকা বুলি কৈছে আৰু বাংলাদেশী নাগৰিকত্ব থকা বুলি কৈছে। যদি সেইটো সত্য হয়,
যদি সেইটো হয়, কাৰণ এইটোতো কোৰ্টে বা বাতৰি কাকত আদিতো এইটো বা নিউজত প্ৰচাৰ হৈছে, যদি সেই সত্য হয় তেতিয়াহ'লেতো এইটো আৰু এটা ডাঙৰ অপৰাধ হৈছে। গতিকে এই অপৰাধটোৰ সম্পৰ্কত এটা নিৰ্দিষ্ট স্থিতি লৈ পেলাই তেওঁলোকে ব্যৱস্থা ল'ব লাগে। আৰু মই ভাবোঁ যে আমাৰ 855জন শ্বহীদৰ যি ত্যাগ অসম আন্দোলন, এই অসম আন্দোলনৰ ফলশ্ৰুতিত জন্ম হোৱা অসম গণ পৰিষদ